পুত্ৰ কন্যা স্বামীকেৰী পৰকীয়া প্ৰেমিকাৰে পলায়ন জাহানাৰা বেগম। দৰঙৰ শান্তিপুখুৰী আফজল আলীৰ পত্নী জাহানাৰা বেগম যোৱা 6 জুলাই পুৱতি নিশা নিজ স্বামী নথকাৰ সুযোগত স্বামী গৃহৰ পৰা নগদ ধন, মোবাইল, স্বামীৰ এটিএম, বেংক একাউণ্টৰ ধন, কাপোৰ কানি আৰু পুত্ৰ কন্যাৰ পঢ়াৰ যাৱতীয় নথিপত্ৰ লৈ পৰকীয়া প্ৰেমিকাৰে পলায়ন কৰে। এই অভিযোগ পুত্ৰ কন্যাৰ স্বামী আফজল আলীৰ। পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী কৰ্মসূত্ৰে প্ৰায় বাহিৰত থাকিবলগীয়া হোৱাৰ সুবাদতে বহুদিনৰ পৰাই অবাধে চলাই গৈছিল জাহিৰ ইকবাল ওৰফে পিকআপৰ সৈতে পৰকীয়া প্ৰেম। পিছে দিন বেয়া নিজ স্বামীয়ে ঘটনাৰ সবিশেষ জনাৰ পিছতে স্বামী ঘৰত নথকাৰ সুযোগতে অবৈধ প্ৰেমিকলৈ পলাই যায় জাহানাৰা বেগম। নিজ পুত্ৰ কন্যাক এৰি থৈ যোৱা জাহানাৰা বেগমে অবৈধ প্ৰেমিকেৰে লুটি লৈ গ'ল নগদ ধন, কাপোৰ কানি, মোবাইল, পুত্ৰ কন্যাৰ শিক্ষাৰ নথিপত্ৰ আৰু অনলাইনৰ পাছপৰ্ট, যাৰ ফলত বিপাঙত পৰিছে এতিয়া পুত্ৰ কন্যা। ইতিমধ্যে পুত্ৰ কন্যা নিজ স্বামীয়ে ঘটনাৰ সবিশেষ জনাই প্ৰথমে পাথৰীঘাট উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰি কোনো সমাধান নোপোৱাত দৰং জিলা আৰক্ষীৰ অধীক্ষকৰ কাষ চাপে। আনহাতে পৰকীয়া প্ৰেমিকেৰে পলায়ন কৰা জাহানাৰা বেগমে চুৰি কৰি লৈ যোৱা নগদ তথা এটিএমৰ জৰিয়তে উলিওৱা সমুদায় ধন আৰু যাৱতীয় নথিপত্ৰসমূহ ঘূৰাই পোৱাৰ লগতে অবৈধ প্ৰেমিকেৰে পলাই যোৱা সম্পৰ্কত এক ন্যায় প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসন তথা মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ অনুৰোধ জনায় পুত্ৰ কন্যাৰ লগতে স্বামী আফজল আলীয়ে। নিউজ ডেস্ক AIN লাইভ। শান্তিপুখুৰী গাঁৱৰ বাসিন্দা। মানে মোৰ ফেমিলিজন মানে আজি 6 তাৰিখে যোৱা 6 তাৰিখে পলাই গ'ল এজন ল'ৰাৰ লগত, মানে জাহিৰ ইকবাল বুলি কয়। মই ট্ৰাক চলাই থাকোঁ, গম নাপাওঁ। তেতিয়া মই তাৰ পৰা ক'লোঁ, যোৰহাটৰ পৰা ক'লে CC কেমেৰা অফ হৈ গ'ল যে। তেওঁ কয় নাই, লাইন নাই বুলি ক'লে মোক। তাৰপিছত মই মনে মনে থাকিলে আহিলোঁ ঘৰত। অহাৰ পিছত চাওঁ যে ঘৰত নাই, তাৰ লগতে পলাই গ'ল। পলাই যাব চাওঁ আহি কিনে বেংকৰ পাছবুক, ATM, সোণৰ গহনা চহনা, কাপোৰ কানি যিমান আছিলে সম্পূৰ্ণ বস্তু লৈ কিনে ৰাতি গৈছিল। মই CC কেমেৰাৰ ফুটেজত চালোঁ। বিয়া হোৱাৰ পিছত মানে তেওঁ মই আনি থাকোঁ ল'ৰা ছোৱালীৰ মৰমত। আনি থকাৰ অৱস্থাতে এইবাৰ আকৌ পলাই গ'ল জাহিৰ ইকবালৰ লগত। যাই কিনে চাই কিনে 2 নম্বৰ ৱাৰ্ডত সিহঁতে লুকাই আছে দুজনে, পৰকীয়া প্ৰেম কৰি কিনে। এতিয়া মোক এখন ডিভোৰ্চৰ কাগজ এখন দিছে, মানে ডিভোৰ্চৰ কাগজখন এইটো আপোনাৰ নটাৰী কৰি কিনে। সেইটো নটাৰী মই কোৰ্টতো যাই কিনে কৈছোঁ, এইটো নটাৰী হোৱা নাই, 300 টকীয়া কাগজ সেইখন। তেওঁ মই বিচাৰি গৈছিলোঁ, থানাত পালোঁ যায়, থানাৰ পৰা বোলা ঘৰলৈ। কয় নাই, নাযাওঁ, মই সিয়াৰ লগত বিয়া হৈছে, মই সিয়াৰ লগতে থাকিম, সুখে দুখে তাতে বিতাম। মই কৈছোঁ তাতে থাকা তেতিয়াহ'লে, মোৰ বস্তুখিনি মোক দিয়া। কৈছে মই একো নিদিওঁ, একো নিব কয়। মোৰ কথা ইমানে। হয়, এজাহাৰ দিছোঁ, আপোনাৰ SP ওচৰতো লৈ গৈছোঁ, থানাত গ'লোঁ, চিপাঝাৰ থানাত গৈছোঁ, কিন্তু এতিয়া আমি একো পোৱা নাই। আৰু আপুনি এতিয়া কি বিচাৰিছে? এতিয়া মানে মোৰ মাল বস্তুখিনি দিলেই হ'ল, মোৰ ATM চেটিএম পাছবুক যিমান যি আছে সেইখিনি ঘূৰাই দিলে মই মানে সেইখিনি সন্তুষ্ট। আৰু যাৰ লগতে থাকক তাৰ লগত থাকক, সেই নিজৰ মন পচন্দ মতে গৈছে তাতে থাকক, কিন্তু মোৰ লগত আৰু নানো। আৰু মই আৰক্ষী মহোদয়লৈ আমি আহ্বান জনালোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আহ্বান জনালোঁ যাতে আপোনালোকে আমাক সহায় যোগিতা মানে বস্তুখিনি পাৱনি কৰি দিয়ে। আৰু পৰকীয়া প্ৰেম কৰি গ'লে আজিকালি শুনি আছিলোঁ, মোবাইলত চাওঁ কিবা ৰিলিং ডিভিশ্যন বোলে 7 বছৰ জেল হয়, যদি জেল হৈ যাওক, মোৰ আৰু কোনো আফচোচ নাই। সেইটোৱে মই উচিত শাস্তি পোৱাটো মই বিচাৰোঁ। আৰু ছাৰলৈ মই মানে এইখিনি অনুৰোধ কৰি ৰাখিলোঁ। আৰু মোৰ মা আব্বা নথকা অৱস্থাত কিবা জাহিৰ ইকবাল নামৰ মতা মানুহৰ লগত অবৈধ সম্পৰ্ক আছিল। তাৰপিছত আমি গম পাওঁতে মাক মানে মানা কৰিছিলোঁ, আৰু মানে এইকেইটা অবৈধ সম্পৰ্ক কৰিব মানা কৰিছিলোঁ। পিছত মানে আমাক মানে মাৰে মোক শ্লিপিং টেবলেট খুৱাই ৰাখিছিল। পিছত গম পালোঁ কথাখিনি। পিছত এইটো মাহৰে 6 তাৰিখত ৰাতিপুৱা মানে ঘৰৰ পৰা পলায়ন কৰিছে আৰু জাহিৰ ইকবাল নামৰ মানুহজনৰ লগত। ঘৰৰ যিমান গোটেইখিনি মানে বস্তু আছিল, কাপোৰ, কাঁহৰ বাতি, সোণৰ বস্তু, আৰু মোৰ শিক্ষাৰ মানে যিমানখিনি প্ৰমাণ পত্ৰ আছিল গোটেইখিনি লৈ পলাই গৈছে। আৰু এতিয়া মই তাৰপিছত আমি গম পাওঁতে মানে মা জাহিৰ ইকবালৰ ঘৰত আছে বুলি গম পাওঁতে সিহঁতৰ ঘৰত গ'লোঁ। যোৱাৰ পিছত সিহঁতৰ ঘৰত যোৱাৰ পিছত ভালকে সুধিছিলোঁ, সোধোতে সিহঁতে মানে ডেগাল লৈ আহিছে মোক কাটিব। ভাবিকো দিছে, কৈছে যদি সেইটো ঘৰত যদি ভাল কৰি থাকা তেতিয়াহ'লে আমাৰ তলত থাকিবা, নহ'লে তোমাক কাটিম বুলি কৈছে। আৰু তাৰপিছত সেইখিনি হোৱাৰ পিছত আমি পাথৰীঘাট থানাত গ'লোঁ। যোৱাৰ পিছত তাতে কমপ্লেইন দিছিলোঁ, 6 তাৰিখে কমপ্লেইন দিছিলোঁ, তাতে একো নহওঁতে পিছত আকৌ চিপাঝাৰ থানাত গ'লোঁ। চিপাঝাৰ থানাত যাওঁতে তাৰপিছত আকৌ আমাক তাৰ পিছৰ দিনা পাথৰীঘাট থানাত মাতাৰ পিছত আমি তাতে গ'লোঁ। যোৱাৰ পিছত মানে কথাখিনি ক'লোঁ, কোৱাৰ পিছত কৈছে পিছত আকৌ তাৰে OC ছাৰে মানে কৰিছে, আৰু মানে মাক ফোন কৰিছে। ফোন কৰাৰ পিছত কৈছে মই যোনদিনা যাম সেইদিনা আপোনাক ফোন কৰি পেলাই মাতিম বুলি, ফোন কৰি পেলাই ক'ম আৰু বুলি কৈছে। তাৰপিছত আমাক পঠাই দিলে ঘৰলৈ।
ঘৰত পঠাই দিয়াৰ পিছত আকৌ যোৱা পৰহি তাৰপিছত আকৌ ছাৰে আমাক ফোন কৰি মাতিছে, কৈছে আপোনাৰ মা আহিছে, আহি পেলাই কিবা সুধিব লগা আছে যদি সুধি লওক, সেনেকৈ ক'লে আৰু। কোৱাৰ পিছত আমি গ'লো, যোৱাৰ পিছত কথাখিনি মানে ছাৰে আমাক ক'বই নিদিয়ে, ছাৰে মানে আমাকে গালি পাৰে আৰু আব্বাক মানে মোবাইলেদি মাৰিব ওলাইছিল, আৰু ছাৰে পিছত মোবাইলদি মাৰিছে আৰু ছাৰে মানে আব্বাক কিবা বেয়া শব্দৰে গালি পাৰিছে। গালি পৰাৰ পিছত আকৌ সেইখিনি যোৱাৰ পিছত তাৰপিছত আকৌ কালি মঙলদৈ SP ছাৰৰ ওচৰলৈ গ'লো। যোৱাৰ পিছত SP ছাৰৰ ওচৰলৈ গৈ পেলাই মানে আবেদন মানে কথাখিনি ক'লো আৰু। কোৱাৰ পিছত ছাৰে লগে লগে ছাৰক ফোন কৰিছে, পাথৰীঘাটৰ থানাৰ ছাৰক ফোন কৰিছে। ফোন কৰাৰ পিছত ছাৰে কৈছে আৰু আপোনাৰ আজিৰ দিনটোত মানে 6-5খন মান কেছ পালো, আপুনি মানুহৰ লগত বেয়া ব্যৱহাৰ কৰা বুলি। সেইখিনি যোৱাৰ পিছত আহিলো, অহাৰ পিছত আকৌ এই জাহিৰ ইকবাল নামৰ মানুহজনে আকৌ যোনজন মানুহ আমাৰ লগত গৈছিল সেইজন মানুহক ফোন কৰি পেলাই মানে আব্বাক গালি পাৰিছে আৰু কৈছে কি মই লোৱা নাই বুলি কৈছে, কিন্তু সিফালে 2 দিনো যোৱা নাই, লগে লগে সিহঁতে বিয়া হৈছে তাতে। আৰু পইচা পাতি চব লৈ গৈছে আৰু এইটো নগদ ধন 1,64,000 লৈ গৈছে, আৰু ইফালে ATM-ত 2,77,000 টকা আছিল, গোটেইখিনিয়ে লৈছে। আৰু মোবাইল লৈ গৈছে, মোবাইলত মানে মোৰ ডকুমেণ্টছ খিনি আছিল, পাছবুক যিমান যি আছিল চব লৈ গৈছে আৰু। এতিয়া আমি এইটো বিচাৰিব খুজিছিলো, কিন্তু খোজোতে এতিয়া নিজৰ মায়ে ফোন কৰি পেলাই কৈছে কি মই নাযাম, মই বিয়া হলো বুলি কৈছে। কোৱাৰ পিছত মোৰ মানে মনটো আৰু মানে মাৰ কাৰণে বেয়া হৈ আহিল, আৰু মই কৈছো নালাগে আৰু মাক সেনেকুৱা বুলি কৈছো। মই কৈছো মোৰ ডকুমেণ্টছ খিনি আৰু যিমান যি লৈছিল ঘৰৰ পৰা গোটেইখিনি দিব দিছো, আৰু কৈছে একোৱে লৈ অহা নাই বুলি সেনেকুৱাহে কয় দেখোন। এতিয়া মানে যিমানখিনি বস্তু লৈছে সেইখিনি মানে ঘূৰাই দিলে হ'ল, আৰু সেইখিনিয়ে আৰু 2জনকে শাস্তি দিব লাগে। জিলা থাকো আৰু এতিয়া কটাহীত তাৰমানে ৰাতি জাহিৰ ইকবাল আহি কাৰণে আমাৰ ঘৰত থাকে। তাৰপাছত আমাৰ স্পেলিং টেবলেট খুৱাই মোৰ বা আৰু মোক। তাৰপাছত আমি তাৰমানে ঘুমাই যাওঁ, তাৰপাছত আহি কাৰণে সিহঁতে কিবা কৰি থাকে। তাৰপিছত সেনেকৈ গেল যোৱাৰ পাছত দুইটাই তাৰমানে মিলি কেনে পানীত পুৰাটন দিছিল। দিয়াৰ পাছত তাৰপাছত সেইফালে আমাৰ তাৰমানে মামা চবে আহিছিল। তাৰপিছত অহাৰ পাছত সেনেকৈ তাৰমানে মায়ে কৈছে আৰু যে এই পানীত কিবা মিলোৱা আছে বুলি। তাৰপিছত আব্বা তেনেকৈ চাওঁতে তাৰপিছত এনেকৈ গম পাওঁতে এতিয়া আমাক মা নালাগে, কিন্তু আমাক বস্তুখিনি দিলে হ'ল। কিন্তু কি আৰু তাৰমানে এইবাৰ ময়ো মেট্ৰিক দিম, এইগিলাই তাৰমানে 4-5 বাৰ এইগিলাই ঘটনা হ'ল ইয়াতে। তাৰপিছত সেনেকৈ গ'ল। মা 4 বাৰ পলাই বিয়া হৈছে, আৰু 8 বাৰ মান পলাই গৈছে। এতিয়া বাইতাৰ তাৰমানে যোনবিলাক ডকুমেণ্টছ সেইবিলাক চব লৈ গৈছে। আব্বাৰ পাছবুক, ATM চব লৈ গৈছে। এতিয়া তাৰমানে বস্তুখিনি দিলে হ'ব আৰু। এতিয়া বাইতাৰ যোনবিলাক বিয়া দিয়া পিতলৰ কাঁহী বটা, তাৰপাছত পইচা পাতিগিলা লৈ গৈছে বাইতাৰ, তাৰমানে নাৰ্ছিঙৰ সেইগিলা। তাৰপিছত আমাক সদায় আমাক শাস্তি দিয়ে আৰু, তাৰমানে আমি কিবা কৰিলে আমাক উল্টা মাৰে। তাৰপিছত সেইদিনা আব্বা ঘৰত লুকাই আছিল। তাৰপিছত তাৰমানে অলংকাৰ কাপোৰ আৰু সেনেকৈ দেখা পাওঁ, তাৰপিছত আব্বা সেনেকৈ মাৰিছে আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।